জুলি কলৈ গ'ল? তাইকো মাতি দিবলৈ লাগিছিল। এইটো লোৱাচোন। ঐ বাবলু, লচোন। দেউতা আৰু মোৰ ফালৰ পৰা বিহু বুলি তহঁতক এইটোৱে দিছোঁ আৰু। জুলিৰ কাৰণেও কিবা এটা আনিছিলোঁ। তাই কিবা কৰি আছে চাগে। ঐ পৰি, ৰাতিপুৱা গিফ্ট পালাও। ঐ মা, মোক কি দিছা কোৱা আকৌ। আৰু শুনাচোন, আজি পেহীহঁতৰ ঘৰলৈ যাম বুলি ভাবিছিলোঁ। আমি চবেই যাম দেই। এটা ওলাব দেই পেহীহঁতৰ ঘৰলৈ। বিহু বুলি যাব লাগিব নহয় এপাক। সিহঁতৰ ঘৰলৈ যাব লাগিব নহয় এপাক। আজি গৈ আহিলে ভাল হ'ব, নহ'লে আকৌ ক'ত সময় পাম। বিহু বুলি আজি গ'লেই ভাল লাগিব। তাই মাতি আছিলে নহয়, ঘৰ বনাইছে ল'ৰাই, চাই আহিবগৈ লাগিব। আমি চবেই লগত লৈ যাম, ভাল লাগিব তেতিয়া। মা শুনকচোন, জানমণি বাক মাতি দিওঁ নেকি এতিয়া? মইতো ভাত বনালোৱে চবৰ কাৰণে, হাঁহ মাংস বনাই থৈ দিছোঁ। ফোন এটা কৰি দিওঁ ন? এইটো লোৱাচোন, মোৰ ফালৰ পৰা বিহু বুলি কিবা এটা দিছোঁ তোমাক। আৰু এইটো মোৰ ফালৰ পৰা দিছোঁ দেই তোমাক, মানে মোৰ আৰু বাবলুৰ ফালৰ পৰা দিছোঁ। বিহু গিফ্ট। থেংক ইউ আণ্টি, থেংক ইউ পৰি। ময়ো কিবা এটা আনিছিলোঁ নহয় আপোনালোকৰ কাৰণে। আণ্টি, এইটো লওক, আপোনাৰ কাৰণে মোৰ ফালৰ পৰা বিহু গিফ্ট। পৰি, তুমি ওলোৱা। আৰু জানবা কেতিয়া আহিব? জানবাকো মই কিবা এটা দিম বুলি ভাবিছোঁ। আৰু বাবলু ক'লৈ গ'ল? পৰি কৰবালৈ গ'ল নেকি? মই বাবলুৰ দোকানলৈ পঠিয়াইছোঁ যদি, ৰ'বা আহিব অলপ পিছত। জানবাকো মাতি পঠিয়াইছোঁ। আমি আজি পেহী ঘৰলৈ যাম দেই, তুমি ওলাবা আমাৰ লগত। আমি চবেই নতুন কাপোৰ পিন্ধি ফুৰিবলৈ যাম আজি। হয় নেকি? পেহী মানে কলি পেহী নে? যাম দেই। বহুত দিন যোৱাই নাই নহয় পেহীহঁতৰ ঘৰলৈ। এইবাৰ গৈছিলোঁ যে বহুত ভাল লাগিছিল মোৰ গাঁও ফুৰি। আকৌ যাম। পেহীৰ কাৰণে মই কিবা এটা লৈ ল'ব লাগিব নহয়। মইতো চবৰ কাৰণে আনিছিলোঁ বিহু বুলি। ঘৰলৈ যাম, পৰিয়ে মোক মাতি পঠিয়াইছে নহয় হাঁহ মাংসৰ লগত ভাত খাবলৈ। ভালেই হ'ল, ঘৰত এতিয়া ভাত নবনালেই হ'ব। মাহঁত আকৌ পৰিহঁতৰ ঘৰলৈও যাম বুলি কৈছে নহয়, তাতে খাই আহিম। যাওঁ, বিহু গিফ্টবোৰ দি লওঁগৈ চবক। যাদৱ, সোনকালে কৰা আকৌ, ইমান দেৰি কৰিছা যে তুমি। জল্দি কওঁ বুলিয়ে ভাবিছোঁ। তুমি চোৱা আকৌ কেনেকুৱা লাগিছে মোক। তুমি আনি দিয়া স্পটিংটোৱে পিন্ধিছোঁ, দেখিছা নাই? ইমান টাইট হৈছে মোৰ কাৰণে। টাইট হৈছে তোমাৰ কাৰণে? ইমান ধুনীয়া লাগিছে তোমাক, এতিয়া পিন্ধিবলা। বিহু কাপোৰ এতিয়া পিন্ধিলে কেতিয়া পিন্ধিবা? মই তোমাক ইমান ধুনীয়া স্পৰ্টিংটো আনি দিছোঁ, তাৰপিছতো তুমি কৈছা জোখত নহৈছে, কিবা নহৈছে। ব'লা এনেকৈয়ে ব'লা, ইমান মৰম লাগিছে তোমাক, সৰুৱা নিচিনা লাগিছে। মই যে এইটো পিন্ধি যাব নোৱাৰোঁ দেই, সৰু হৈছে মোৰ কাৰণে। বুজা আকৌ কথাটো। তুমি আনি দিছা, মই মানিছোঁ, কিন্তু মোলৈ জোখত হোৱাগৈ নাই আকৌ। আৰু অকণমান ডাঙৰ হ'ব লাগিছে। মই তোমাক ভাল দেখিছোঁ বুলি কৈছোঁ নাই? বাৰে বাৰে যে একেটা কথাকে কৈ আছা। তুমি আজি এনেকৈয়ে যাব লাগিব, এইটো বিহু কাপোৰ হয়। আজি চবেই নতুন কাপোৰ পিন্ধিব, যেতিয়া তুমি পিন্ধিবলা, তাতে কি হ'ল? অলপ সৰু হ'লেও হ'বচোন, একো নহয় নহয়। দেখিবলৈতো ভালেই লাগিছে, মইতো ভালেই দেখিছোঁ। তোমাৰ কাৰণে যে একো আনিবই নালাগে, ভালেই হ'ল। মই যে আৰু একো নল'লোঁ তোমাৰ কাৰণে। স্পৰ্টিংটো ফ্ৰীকৈ পালোঁ বুলি লৈ আহিলোঁ, ই আকৌ মোক কথা শুনাই আছে। এতিয়া যাবানে নোযোৱা মোৰ লগত? মই ৰৈ থাকিম নেকি তোমাৰ কাৰণে? ব'লা, এনেও তোমাক কোনেও নাচায়। বিহু কাপোৰ পিন্ধিলাই নেকি তোমালোকে? মইহে পিন্ধা নাই এতিয়ালৈকে নতুন কাপোৰ। চবকে ধুনীয়া লাগিছে দেই, হেপী বিহু। হেৰি নহয়, মই এতিয়া কি পিন্ধিম? মানে পৰিয়ে দিয়াটো পিন্ধিম নে, মা দিয়াটো পিন্ধিম নে তুমি দিয়াটো পিন্ধিম? চুলি বিহু গিফ্ট পাইছা, কিবা এটা পিন্ধিলেই হ'ল। নহ'লে মই দিয়াটোকে পিন্ধাগৈ যোৱা, ধুনীয়া লাগিব তোমাক। যা সোনকালে ওলাই আহাগৈচোন। ময়ো পিন্ধি ল'লোঁ। পৰি তুমি দিয়াটোৱে পিন্ধিলোঁ আৰু। মা, তুমি দিয়াটো কাইলৈ পিন্ধিম দেই। হেপী বিহু। বা, চবেই নতুন কাপোৰ পিন্ধিলেই। মা, তোমাক যে ইমান ধুনীয়া লাগিছে। মা শুনাচোন, মই যে তোমালোকৰ কাৰণে কিবা আনিছোঁ দেই, ৰ'বা দি আছোঁ অলপ পিছত। জানবা, মোৰ কাৰণে বিহু গিফ্ট আনিছ নাই? তই দিলেহে মই দিম। মই আৰু তোৰ কাৰণে একো আনিম নে ভাইটি? চবৰ কাৰণে আনিছোঁ। বাবলু, মোৰ গিফ্টটো দে আকৌ। মই জানো তই মোৰ কাৰণে ভাল কিবা এটাই আনিছ। বাবলু, কেনেকুৱা লাগিছে মোক? ধুনীয়া লাগিছে নে? তই দিয়া চালবাৰযোৰে পিন্ধিলোঁ। শুনচোন, এইটো ল, পিন্ধি চাচোন কেনেকুৱা লাগিছে। দেই, কি আনিছ মোৰ কাৰণে?
অ' টি চাৰ্ট আনিছ এতিয়া পিন্ধি চাওঁ আজি চবেই নতুন কাপোৰ পিন্ধিম দেই ঐ বাবলু কি ইমান ধুনীয়া লাগিছে জোখৰ হৈছেগৈ ন ভালেই হ'ল মই এইটো লৈ আনিলোঁ তোৰ কাৰণে ভালেই লাগিছে বাৰু বেয়া নাই লগা হেৰি কিন্তু আৰু অকণমান ডাঙৰ হ'ব লাগিছিলে মানে বেছি একদম টাইট ফিটিং হৈছে মোৰ উশাহ কেনেকৈ ল'ম ভাবিছোঁ তাকে বুজান বা অকণমান ডাঙৰ আনিব লাগিছিলে আকৌ ইমান সৰু আনিলি যে তই জানো দেখোন মই ইমানো ক্ষীণ নহয় এনেই ভালেই লাগিছে দেই খালি জোখত নাই হোৱা ইমানকৈ বেছি টাইট হৈছে নেকি কিন্তু মই দেখোন ঠিকে দেখিছোঁ আৰু মইতো তোৰ চাইজটো জানো নহয় বেয়াটো নাই লগা বাৰু হ'ব একো নাই এনেকৈ এডজাষ্ট কৰিম আৰু কি পিন্ধিছা ইমান বেয়া দেখাইছে অ' জানবা তুমি দিছা নেকি এইটো দেখোন জোখত হোৱাগৈ নাই ইমান টাইট হৈছে বাবলু তুমি এইটো নালাগে দেই পিন্ধিবলৈ যোৱা যোৱা মই দিয়া শ্বাৰ্টটো পিন্ধাব যোৱা ইমান ধুনীয়া লাগিছিলে তোমাক জান বা নহ'ব দেই এইটো মোৰ কাৰণে ইমান ঠেক হৈছে বুট কেনেকৈ পিন্ধি যাম বাৰু মই পৰিয়ে দিয়াটোকে পিন্ধিম আৰু হ'ব তই দুখমান লাগে তই ঠিকে ঘৈণীয়েৰ কথাই শুনিবি বাহিৰক পাহৰিলি ইমান মৰমত কিবা এটা আনি দিছোঁ পিন্ধিব লাগে নাই মই দিয়া গিফ্টটো চবে বেয়াই পাইছে হ'ব নালাগে কোনেও মোৰ গিফ্ট ল'ব নালাগে সেইকাৰণে মই কাকো গিফ্ট চিফ্ট নিদিওঁ যাওঁ মই দাদক তুমি কাম এটা কৰাচোন তোমাৰ চোলাটো ঠেক ঠেক লাগিছে যোৱা মই দিয়াটো পিন্ধি লোৱা আগত আমি এতিয়া কোনোবা ঘৰলৈ যাম নহয় অঁ মা হ'ব দিয়ক মই এইটোৱে পিন্ধো মই জানক কৈছিলোঁ ঠেক হৈছে কিন্তু জানা খং কৰিলে আকৌ মোৰ কাৰণে এইটো লৈ আহিলে বোলে মৰমত এতিয়া মই এইটোৱে পিন্ধিব লাগে বোলে হ'ব আপুনি দিয়াটো মই বেলেগ এদিনা পিন্ধিম আজি এইটোৱে পিন্ধো হয় নেকি ই জানজনীও কম নহয় ইমান ঠেক চোলাটো পিন্ধাই লৈ আহিছে কেনেকুৱা দেখিছে বাৰু একো নহয় তুমি মই দিয়াটোকে পিন্ধাচোন তো বেয়া দেখিছে তোমাক হ'ব বাৰু মই জানক সুধি ল'ম দেই তাৰপিছতহে পিন্ধিম নহ'লে মোৰ গালি পাৰিব নহয় ৰাতিপুৱা মই গালি খালোৱেই আকৌ গালি খাব মন নাই এবাৰ মই সুধি লওঁগৈ এইটো লোৱা মোৰ ফালৰ পৰা বিফ গিফ্ট তোমাৰ কাৰণে অ' জুলি থেংক ইউ গিফ্টটো খুলি চাওঁ দেই আৰু মই দিয়া গিফ্টটো কেনেকুৱা দিলে কোৱা আকৌ জোখৰ হ'লগৈ নে তোমাৰ অ' ৱাও মেখেলা চাদৰ ভাল লাগিছে দেই থেংক ইউ জুলি তুমি দিয়া কাপোৰযোৰ যে মই কাইলৈ পিন্ধিম দেই কাইলৈ মই লগৰ এজনীৰ ঘৰলৈ যাম বুলি ভাবিছোঁ কাইলৈকে পিন্ধি যাম যাদৱ তুমি যে শ্বাৰ্ট পিন্ধিলা মই দিয়া টি চাৰ্টটো কিয় খুলি দিলা অঁ এতিয়া মানে মই দিয়াটো বেয়া হৈ গ'ল নহয় জান মানে ঠেক হৈছিলে যে তোমাৰ মায়ে ক'লে আকৌ এইটো পিন্ধিবলৈ তোমাৰ মায়ে দিছে এইটো মোক এতিয়াহে মই নিজক ভাল দেখিছোঁ জানো নাই তুমি মই সেইটো ঘৰত পিছত পিন্ধিম আৰু এতিয়া মায়ে ক'লে যেতিয়া মই মাৰ কথা খাই পেলাব নোৱাৰো নহয় অঁ এইটো তোমাক মায়ে দিছে নেকি অঁ ধুনীয়া লাগিছে তুমিতো ঢেৰ গিফ্ট পাইছা ময়ো বাবলুক ইমান মৰমত টি চাৰ্ট এটা দিলোঁ তাৰ কাৰণে জোখত নহৈছেগৈ বোলে খঙে উঠিছে মই এনে কাপোৰবোৰ মানে কাৰো ভালেই নালাগে আজিৰ পৰা কাকো গিফ্ট নিদিওঁ